নমস্কাৰ। দেওবাৰে দেশজুৰি পালন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস আৰু এই দিনটোতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে আন এক বিতৰ্কিত মন্তব্য। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশ লৈ সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধান সভাত জৱাহৰলাল নেহৰুৱে বিচৰা নাছিল বি.আৰ. আম্বেদকাৰৰ অন্তৰ্ভুক্তি। মুখ্যমন্ত্ৰীৰ মতে আম্বেদকাৰৰ অন্তৰ্ভুক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব বুলি ভাবিছিল জৱাহৰলাল নেহৰুৱে। তাৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ আহ্বান মৰ্মেহে সংবিধান সভাত স্থান পাইছিল আম্বেদকাৰে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে অসমৰ লগতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰশ্ন উঠিছে ইয়াৰ সত্যতাক লৈ। কিন্তু যদি ইতিহাস খুচৰি চোৱা যায় তেন্তে দেখা যায় যে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এক গোকাত মিছাৰ বাদে অন্য একো নহয়। উল্লেখ্য যে ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল বি.আৰ. আম্বেদকাৰ। আম্বেদকাৰৰ নেতৃত্বতে ভাৰতে প্ৰস্তুত কৰি উলিয়াইছিল বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান। ৬ ডিচেম্বৰ ১৯৪৬ চনত সংবিধান সভা গঠন কৰি ২৬ নৱেম্বৰ ১৯৪৯ চনত গঠন কৰা হৈছিল ভাৰতীয় সংবিধান। তাৰ মাজতে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ আইন মন্ত্ৰালয় আগবঢ়াইছিল বি.আৰ. আম্বেদকাৰক। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ মতে সেই নেহৰুৱে বিচৰা নাছিল সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি। এই কথা গ্ৰেনভিল আৰ্ষ্টিনেও উল্লেখ কৰিছে নিজৰ কিতাপত। জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ জুলাইৰ শেষত কেবিনেটলৈ আমন্ত্ৰণ জনাইছিল বি.আৰ. আম্বেদকাৰক। এই কথা নিজৰ কিতাপত উল্লেখ কৰিছে অশোক গোপালে। আইনমন্ত্ৰী হিচাপে সংবিধান সভাৰ ৭জনীয়া খচৰা সমিতিলৈ নিৰ্বাচিত হৈছিল বি.আৰ. আম্বেদকাৰ। অশোক গোপালে আকৌ লিখিছে যে এডউইন মাউণ্টবেটেনৰ এক তাৰবিহীন চিঠিৰ পৰা গম পোৱা যায় যে সংবিধান সভাৰ সভাপতি হিচাপে আম্বেদকাৰৰ নাম ভাইচৰয় বা নেহৰুক পৰামৰ্শ কৰিছিল ইমান দি ভালেৰাই। এই সমস্ত তথ্যই প্ৰমাণ কৰে যে আম্বেদকাৰ নেহৰুক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৈছে সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু মনে সঁচা। ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছেও। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উদ্ধৃতি প্ৰকাশ কৰি ফেচবুকত লিখিছে, প্ৰথম কথা হ'ল যি সংবিধান সভা হৈছিল সেই সংবিধান সভালৈ প্ৰথম অৱস্থাত বাবা চাহেব আম্বেদকাৰ বেংগল এছেম্বলিৰ পৰা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দেশ বিভাজন হোৱাৰ ফলত যিটো সমষ্টিৰ পৰা আম্বেদকাৰ ডাঙৰীয়া নিৰ্বাচিত হৈছিল সেই সমষ্টি পাকিস্তানলৈ গুচি গ'ল। তাৰ ফলত সংবিধান সভাত তেখেতে আসন হেৰুৱাবলগীয়া হয়। এই কথাখিনি অৱগত হৈ পণ্ডিত নেহৰু আৰু চৰ্দাৰ পেটেলে বাবা চাহেব আম্বেদকাৰৰ বিষয়টো আলোচনা কৰিবলৈ গান্ধীজীৰ কাষ চাপিছিল। গান্ধীজীৰ লগত পৰামৰ্শ কৰি তেখেতক মুম্বাই প্ৰদেশৰ পৰা এক উপনিৰ্বাচনত জয়ী কৰোৱা হৈছিল। সেই সময়ত পুনে আসনখনৰ পৰা M.R. জয়কাৰ নামৰ এগৰাকী কংগ্ৰেছ নেতা সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। তেখেতক পদত্যাগ কৰোৱাই সংবিধানৰ খচৰা প্ৰণয়নৰ বাবে গঠন কৰা হোৱা সংবিধান সভালৈ আম্বেদকাৰক নিৰ্বাচিত কৰি উক্ত সভাত সভাপতিত্ব কৰিবলৈ পণ্ডিত জৱাহৰলাল নেহৰুৱে বাবা চাহেব আম্বেদকাৰৰ নামটো প্ৰস্তাৱ কৰিছিল। বাবা চাহেব আম্বেদকাৰ কংগ্ৰেছ দলৰ সৈতে অতি পোনপটীয়াকৈ যদিও জড়িত নাছিল তথাপি পণ্ডিত নেহৰুৱে প্ৰস্তাৱ কৰিছিল যে তেখেত সংবিধান সভাৰ সভাপতি হ'ব লাগে। এই কথাখিনি জানি বাবা চাহেব আম্বেদকাৰ নিজেই আচৰিত হৈছিল। তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে নেহৰু আৰু বাবা চাহেবক লৈ যি তথ্য বিভ্ৰান্তিকৰ কথা গণৰাজ্য দিৱসৰ বিশেষ দিনটোত কৈছে সেয়া অপলাপৰ বাদে আন একো নহয়। এই কথাবোৰ বিচাৰি উলিয়াবলৈ ইমান কষ্ট কৰিব নালাগে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ বিষয়ে অলপ অধ্যয়ন কৰিলেই এইবোৰ কথা সকলোৱে বিতংকৈ জানিব পাৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ দীঘলীয়া পোষ্টটোত বিজেপিয়ে কেনেকৈ বাৰে বাৰে সংবিধানক অপমান কৰি আহিছে সেই কথাও উল্লেখ কৰে। কিন্তু এই সকলোবোৰৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ্চাত থাকিবলৈ সংবিধান প্ৰণেতাক লৈও কেনেকৈ গোকাত মিছা মাতিব পাৰে তাক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো। ধন্যবাদ।